নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো মাৰ্চ মাহৰ 20 তাৰিখ আৰু চ'ত মাহৰ 6 তাৰিখ বৃহস্পতিবাৰৰ সম্পূৰ্ণ ৰাখিফল শিতানটো। তেনেহ'লে আহক আজি দিনটো ৰাখিফল শিতানটো আমি আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি অল কৰি ৰাখিব। আমাৰ নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাব আৰু কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি দিব। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাখি। আপুনি বন্ধু বা আত্মীয়সকলক লগ পোৱাৰ সুযোগ পাব। তাৰ মানে আজিৰ দিনটোত আপুনি আপোনাৰ বন্ধুক লগ কৰিব পাৰিব বুলি কৈছে। আৰু যদি আপোনাৰ আত্মীয় আছে আত্মীয়সকলকো আজিৰ দিনটোত আপুনি লগ ধৰিব পাৰিব বুলি কৈছে। নিয়মীয়া কাৰ্যকলাপবোৰ সংগঠিত কৰি ৰখাৰ সৈতে সম্পৰ্কিত প্ৰচেষ্টা সফল হ'ব। তাৰ মানে আপুনি যদি আজিৰ দিনটোত যদি নিয়মীয়াভাৱে কাৰ্যকলাপত যদি কাম কৰে আপুনি সফল হ'ব পাৰিব বুলি কৈছে। ধাৰ্মিক আৰু সামাজিক কামত আপোনাৰ সঠিক অৱদান থাকিব। তাৰ মানে আজিৰ দিনটোত আপুনি ধাৰ্মিক আৰু সামাজিক কামত আপোনাৰ সঠিক অৱদান থাকিব পাৰে বুলি কৈছে। খৰখেদাকৈ লোৱা সিদ্ধান্তৰ পৰিমাণ ভুল হ'ব। তাৰ মানে আজিৰ দিনটোত যদি আপুনি কিবা এটা কামৰ যদি সিদ্ধান্ত যদি খৰখেদাকৈ লয় আপোনাৰ মানে ভুল হ'ব পাৰে বুলি কৈছে। এজন অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আৰু নিৰ্দেশনা অনুসৰণ কৰক। তাৰ মানে আজিৰ দিনটোত আপুনি যদি কিবা কাম এটা যদি কৰি আছে সেই কামটো আপুনি জনা শুনা বয়োজ্যেষ্ঠ অভিজ্ঞতা থকা মানুহৰ পৰামৰ্শ ল'ব দিছে। সেই কামটোত আপুনি সফলতা লাভ কৰিব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি বিষ ৰাখি। গ্ৰহস্থিতি অনুকূল। তাৰ মানে আজিৰ দিনটোত আপোনাৰ গ্ৰহস্থিতি ভাল বুলি কৈছে। আপুনি আপোনাৰ পৰিয়াল আৰু ব্যৱসায়িক দায়িত্ব ভালদৰে পালন কৰিবলৈ সক্ষম হ'ব। তাৰ মানে আজিৰ দিনটোত আপুনি পৰিয়ালৰ সৈতে যদি ব্যৱসায়িক দায়িত্ব যদি কিবা কাম কৰে আপুনি আজি ভালদৰে পালন কৰিব পাৰিব বুলি কৈছে। শহুৰেকৰ পক্ষ এজন সদস্য সমস্যা আঁতৰ কৰাত আপোনাৰ সঠিক অৱদান থাকিব। তাৰ মানে আজিৰ দিনটোত আপুনি আপোনাৰ শহুৰেকৰ পক্ষৰ সৈতে যদি কিবা সমস্যা যদি সমাধান কৰে আজিৰ দিনটোত আপুনি সেই সমস্যাটো মানে সমাধান কৰিব পাৰিব বুলি কৈছে। আনৰ সহায়ৰ লগতে আপুনি আপোনাৰ ব্যক্তিগত কাৰ্যবোৰৰ প্ৰতিও মনোযোগ দিব লাগিব। তাৰ মানে আজিৰ দিনটোত আপুনি নিজক যদি কাম কৰি আছে আপোনাক নিজৰ কাম মনোযোগ দি কৰিব দিছে আৰু অন্য মানুহকো আজিৰ দিনটোত আপোনাক কাম কৰি সহায় কৰি দিব দিছে। এইবাৰ আহিছোঁ আমি মিথুন ৰাখি। আপোনাৰ মন অনুসৰি কাৰ্যকলাপৰ বাবে ব্যক্তিগত ৰুটিনৰ পৰা কিছু সময় উলিয়াওক। তাৰ মানে আজিৰ দিনটোত যদি আপুনি মন অনুসৰি যদি কিবা এটা যদি কাম কৰি আছে সেই কামটো আপোনাক আজি সময় উলিয়াব দিছে সেই কামটোৰ প্ৰতি। ই আপোনাৰ মানসিক আৰু শাৰীৰিক অৱস্থা ভাৰসাম্য বজাই ৰাখিব। সেই কামটোৱে মানে আপোনাক মানসিক আৰু শাৰীৰিক অৱস্থা ভালে ৰাখিব বুলি কৈছে। আত্মীয় আৰু চুবুৰীয়াৰ সৈতে বাৰ্তালাপ আৰু আলোচনা কৰিলে সম্পৰ্ক শক্তিশালী হ'ব আৰু সমস্যা সমাধান হ'ব। তাৰ মানে আজিৰ দিনটোত আপুনি আত্মীয় আৰু চুবুৰীয়াৰ সৈতে যদি বাৰ্তালাপত যদি কিবা কথা যদি আলোচনা কৰে আপোনাৰ সেই আলোচনা আজি কৰিলে আপোনাৰ যদি কিবা সমস্যা হৈছে সেই সমস্যা আপুনি সমাধান কৰিব পাৰিব বুলি কৈছে। কেতিয়াবা নেতিবাচক পৰিস্থিতিয়ে আপোনাৰ ওচৰত আধিপত্য বিস্তাৰ কৰিব পাৰে। তাৰ মানে আপোনাৰ নেতিবাচক পৰিস্থিতিয়ে আজিৰ দিনটোত আপোনাক মানে আধিপত্য বিস্তাৰ কৰিব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি কৰ্কট ৰাখি। আজি বহু প্ৰকাৰৰ কাৰ্যকলাপত ব্যস্ত থাকিব। তাৰ মানে আজিৰ দিনটোত আপুনি বিভিন্ন কাৰ্যকলাপত কিছুমান কামত ব্যস্ত থাকিব পাৰে বুলি কৈছে। ভৱিষ্যতৰ লক্ষ্য প্ৰাপ্ত কৰাৰ বাবে কৰা প্ৰচেষ্টাই সফলতা লৈ যাব। তাৰ মানে আজিৰ দিনটোত যদি আপুনি ভৱিষ্যতে যদি কিবা কাম কৰিম বুলি যদি ভাবি আছে সেই কামত আজি আপুনি সফলতা লাভ কৰিব পাৰে বুলি কৈছে। কিছু সময়ৰ পৰা চলি থকা সমস্যাটো সমাধান কৰা হ'ব। আপোনাৰ যদি কিবা এটা যদি সমস্যা যদি চলি আছে আজিৰ দিনটোত সেই সমস্যাটো আজিৰ দিনটোত আপুনি সমাধান কৰিব পাৰিব। আলৌকিকভাৱে আপুনি ক'ৰবাৰ পৰা সহায় পাব। আজিৰ দিনটোত আপুনি কোনোবা মানুহে আপোনাক সহায় কৰিব পাৰে বুলি কৈছে। যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত পৰিয়ালৰ সদস্যসকলক সন্মতি লোৱা প্ৰয়োজন। তাৰ মানে আজিৰ দিনটোত যদি আপুনি কিবা এটা যদি সিদ্ধান্ত ল'ম বুলি ভাবিছে সেই সিদ্ধান্ত আপোনাৰ পৰিয়ালৰ সদস্যসকলক আপোনাৰ মানে সঁহাৰি ল'ব দিছে, আপোনাক জনাব দিছে, তাৰপিছত আপোনাক সিদ্ধান্তটো ল'ব দিছে। এইবাৰ আহিছোঁ আমি সিংহ ৰাখি। অৰ্থনৈতিক বিষয়ত দৃঢ় আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা সময় অনুকূল। তাৰ মানে আজিৰ দিনটোত আপুনি অৰ্থনৈতিক বিষয়ত সিদ্ধান্ত ল'ব পাৰিব বুলি কৈছে
আৰু সময় ভাল বুলি কৈছে। গতিকে ইতিবাচক হওক, তাৰ মানে আপোনাক আজিৰ দিনটোত ইতিবাচক হ'ব দিছে। কিছুমান তীক্ষ্ণ অভিজ্ঞতাৰ পৰা শিকি আপুনি ৰুটিনত সঠিক উন্নতি কৰিবলৈ চেষ্টা কৰিব আৰু সফলো হ'ব। তাৰ মানে আজিৰ দিনটোত আপুনি কিছুমান অভিজ্ঞতা থকা ব্যক্তিৰ লগত আপুনি কথা বতৰা পাতিব দিছে, তাৰপিছত আপোনাক কামটো কৰিব দিছে। আপুনি উন্নতি হ'ব বুলি কৈছে, সফল পাব বুলি কৈছে। এই সময়ত গ্ৰহ স্থিতিয়ে কিছুমান প্ৰতিকূল পৰিস্থিতিও সৃষ্টি কৰিব পাৰে। মানে সেই সময়ত আপোনাক গ্ৰহ স্থিতিয়ে আপোনাৰ প্ৰতিকূল সৃষ্টি কৰিব পাৰে বুলি কৈছে। সেয়েহে আনৰ বিষয়ত হস্তক্ষেপ নকৰা উচিত। আজিৰ দিনটোত আপুনি আনৰ বিষয়ত আপোনাক হস্তক্ষেপ কৰিব দিয়া নাই। আনে যদি কিবা এটা কাম কৰি আছে, সেই কামটো লৈ মানে আপোনাক হস্তক্ষেপ নকৰিব আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। বৰ্তমান সময়ত নতুন তথ্য প্ৰাপ্ত কৰাটো গুৰুত্বপূৰ্ণ। তাৰ মানে আজিৰ দিনটোত আপুনি কিবা এটা যদি নতুন তথ্য, নতুন কামক লৈ যদি কিবা এটা ভাবি আছে, আজিৰ দিনটোত আপুনি প্ৰাপ্ত কৰিব পাৰিব বুলি কৈছে নতুন কামটো লৈ। এই সময়ত অনলাইন কাৰ্যকলাপৰ জৰিয়তে যিকোনো নতুন প্ৰযুক্তি বা দক্ষতা শিকা সঠিক সময়। আপুনি এই সময়ত মানে আজিৰ দিনটোত আপুনি মোবাইলতে হওক বা লেপটপতে হওক, আপুনি অনলাইনত মানে কিছুমান কাম শিকিব পাৰে বুলি কৈছে। অনলাইনত কৰিব পাৰিব। ই আপোনাৰ ব্যক্তিটো উন্নত কৰিব। তাৰ মানে আপোনাৰ ব্যক্তিত আপোনাৰ ভৱিষ্যতে উন্নত কৰিব পাৰে বুলি কৈছে। যুৱকসকলৰ মাজত তেওঁলোকৰ কামৰ বাবে যথেষ্ট উৎসাহ থাকিব। তাৰ মানে আজিৰ দিনটোত যুৱক যুৱতীসকলৰ কথা কৈছোঁ, তেওঁলোকৰ কামৰ প্ৰতি মানে কিবা এটা কাম যদি কৰিম বুলি ভাবি আছে, আজিৰ দিনটোত উৎসাহ থাকিব বুলি কৈছে। কামৰ প্ৰতি মানে ধাউতি থাকিব। অপব্যাপী কাৰ্যকলাপত সময় আৰু ধন অপচয় নকৰিব। আজিৰ দিনটোত আপুনি এনেই টকা অবাবত খৰচ কৰিব দিয়া নাই। আপুনি যিখিনি টকা খৰচ কৰে, আপোনাৰ নিজৰ কামত খৰচ কৰিব। বিতৰ্ক আৰু তৰ্কৰ পৰা আঁতৰি থাকিব। তাৰ মানে আজিৰ দিনটোত আপুনি তৰ্ক নকৰিব মানুহৰ লগত। তাৰ মানে আজিৰ দিনটোত আপুনি মিলিজুলি থাকিব দিছে। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। ধাৰণাটো হ'ব বিভিন্ন প্ৰকল্পত কাম কৰা। তাৰ মানে আজিৰ দিনটোত আপুনি আপোনাৰ বিভিন্ন প্ৰকল্পত নতুন নতুন কাম কৰিবলৈ আপোনাৰ মন যাব বুলি কৈছে। অৱশ্যে বৰ্তমানৰ পৰিৱেশৰ বাবে এতিয়া কোনো সিদ্ধান্ত লোৱা কঠিন। মানে আপোনাৰ বৰ্তমানৰ পৰিৱেশৰ বাবে আপোনাৰ আজি সিদ্ধান্ত লোৱাত কামৰ কঠিন হ'ব পাৰে বুলি কৈছে। এজন অভিজ্ঞ বা ৰাজনৈতিক ব্যক্তিৰ সৈতে সাক্ষাৎ বা বাৰ্তালাপ লাভজনক হ'ব পাৰে। তাৰ মানে আজিৰ দিনটোত আপুনি অভিজ্ঞতা থকা ব্যক্তিৰ লগত আপোনাক আজি সাক্ষাৎ হ'ব দিছে আৰু কথা পাতিব দিছে। আপুনি নতুন কথা আজি শিকিব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। দিনটো সফল হৈছে। তাৰ মানে আজিৰ দিনটোত আপুনি যি কামেই কৰে, সেই কামত সফল হ'ব বুলি কৈছে। অৱশ্যে কিছুমান লোকে বিৰক্তি অনুভৱ কৰি আপোনাৰ বাবে বাধা দিবলৈ চেষ্টা কৰিব। তাৰ মানে অন্য মানুহে আজিৰ দিনটোত আপুনি কিবা এটা কাম কৰি থাকিলে আপোনাক মনটো মানে দুখ লগায়, বিৰক্তি লগায়, আপোনাক কামটোত বাধা দিব পাৰে বুলি কৈছে। কিন্তু নিশ্চিত হওক তেওঁলোক সফল নহ'ব। তাৰ মানে আপুনি অন্য মানুহৰ কথা আপোনাক শুনিব দিয়া নাই, আপোনাৰ নিজৰ মতে কামটো কৰিব দিছে। আপোনাৰ অৰ্থনৈতিক পৰিকল্পনাৰ প্ৰতি মনোযোগ দিয়ক। অদূৰ ভৱিষ্যতে ফলাফল প্ৰাপ্ত কৰা হ'ব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ অৰ্থনৈতিক পৰিকল্পনাৰ প্ৰতি আপোনাক মনোযোগ দিব দিছে। তেতিয়া আপুনি ভৱিষ্যতে সফলতা লাভ কৰিব পাৰে বুলি কৈছে কিবা এটা কাম কৰিলে। নেতিবাচক প্ৰৱণতা লোকৰ পৰা আঁতৰি থাকিব, কিয়নো ই আপোনাৰ মনোভাৱৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে। তাৰ মানে আজিৰ দিনটোত আপোনাক নেতিবাচক প্ৰৱণতা থকা লোকৰ পৰা আপোনাক আঁতৰি চলিব দিছে। নহ'লে আপোনাৰ মনোভাৱৰ ওপৰতো সেই মানুহে আপোনাক প্ৰভাৱ পেলাব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। শিক্ষাৰ্থীসকলৰ কঠোৰ পৰিশ্ৰমৰ বাবে অনুকূল ফলাফল লাভ কৰি মনোবল বৃদ্ধি পাব। তাৰ মানে আজিৰ দিনটোত শিক্ষাৰ্থীসকলে কঠোৰ যদি পৰিশ্ৰম কৰে পঢ়া শুনাৰ ক্ষেত্ৰত, আজি সফলতা পাব বুলি কৈছে। আপুনি মানসিক আৰু শাৰীৰিকভাৱে স্বাস্থ্যৱান আৰু সুখী অনুভৱ কৰিব যেতিয়া আপুনি কিছু মানসিক কাম কৰে। তাৰ মানে আজিৰ দিনটোত আপুনি মানসিক আৰু শাৰীৰিকভাৱে স্বাস্থ্যৱান হ'ব বুলি কৈছে। তাৰ মানে আপুনি আজিৰ দিনটোত সুখী থাকিব মানসিকভাৱে। আৰু আপুনি আপোনাৰ পৰিয়াল আৰু ব্যৱহাৰিক দায়িত্ববোৰ ভালদৰে পালন কৰিবলৈ সক্ষম হ'ব। তাৰ মানে আজিৰ দিনটোত আপুনি আপোনাৰ পৰিয়ালৰ লগত যিকোনো কথা ভাগ বতৰা লৈ কাম কৰিলে আপুনি ব্যৱহাৰিক কামত মানে আজি
ভাল ফল পাব বুলি কৈছে। আৰু প্ৰত্যাশাবোৰ উপলব্ধি কৰিবলৈ অধিক পৰিশ্ৰম কৰক। আপুনি কামটো যদি কৰি আছে, আপোনাৰ নিজৰ ভবামতে যদি কামটো আপুনি কৰিম বুলি যদি ভাবিছে, তেতিয়া আপোনাক আজিৰ দিনটোত কঠিন পৰিশ্ৰম কৰিব দিছে। তেতিয়া আপুনি টকা পইচা হ'ব, ভাল ফল পাব বুলি কৈছে। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। আপোনাৰ ইতিবাচক মনোভাৱে আপোনাৰ ব্যক্তিত্ব আৰু বৃদ্ধি কৰিব। তাৰমানে আপুনি ইতিবাচক মনোভাৱ এটা যদি মনত লৈ আছে আজিৰ দিনটোত, আপোনাৰ ব্যক্তিত্ব বৃদ্ধি কৰিব পাৰে বুলি কৈছে। আপুনি আজি এটা ডাঙৰ সিদ্ধান্ত ল'ব আৰু আপোনাৰ সামৰ্থ্যৰ দ্বাৰা কঠিন কামটো সহজ কৰি তুলিব। তাৰমানে আজিৰ দিনটোত যদি আপুনি কিবা এটা কামৰ যদি ডাঙৰ সিদ্ধান্ত লয় আৰু সেই কামটো যদি আপুনি আপোনাৰ সামৰ্থ্য অনুসৰি যদি কৰে, সেই কামটো আপোনাৰ বাবে আজি খুবেই সহজ হৈ যাব বুলি কৈছে। কঠিন কামটো আপোনাৰ কাৰণে আজি সহজ হৈ যাব। পৰিয়ালৰ সদস্যসকলৰ সৈতে বজাৰ কৰাৰ বাবেও এটা সুখৰ সময় থাকিব। তাৰমানে আজিৰ দিনটোত আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ লগত বজাৰ কৰিব যাব পাৰিব বুলি কৈছে আৰু হাঁহি ফূৰ্তিৰ মাজেৰে আপোনাৰ সুখেৰে দিনটো পাৰ হ'ব পাৰে বুলি কৈছে। আপোনাৰ চাৰিওফালৰ মানুহৰ মনোভাৱৰ বিষয়ে অজ্ঞ নহ'ব। তাৰমানে আজিৰ দিনটোত আপোনাৰ চাৰিওফালৰ মানুহৰ মনোভাৱ লৈ কিছুমান যদি চিন্তা কৰি আছে, সেই চিন্তাক লৈ মানে আপোনাক অজ্ঞ হ'ব দিয়া নাই আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। পৰিয়ালৰ সৈতে সম্পৰ্কিত যিকোনো সমস্যা সমাধান কৰা হ'ব। তাৰমানে আপোনাৰ পৰিয়ালৰ লগত যদি কিবা সমস্যা হৈ আছে, সেই সমস্যা আজিৰ দিনটোত আপোনাৰ সমস্যা সমাধান কৰিব পাৰিব বুলি কৈছে। সময় অনুকূল। তাৰমানে আজিৰ দিনটোত আপোনাৰ সময় ভালেই পাৰ হ'ব বুলি কৈছে। বেছিভাগ কাম সামান্য পৰিশ্ৰমেৰে সম্পূৰ্ণ হ'ব। তাৰমানে আজিৰ দিনটোত যদি আপুনি বেছিভাগ কাম মানে আপুনি পৰিশ্ৰম বেছি কৰিব নালাগে। আপোনাৰ পৰিশ্ৰম নোহোৱাকৈ কামবিলাক আজি সফলতা পাব বুলি কৈছে। এজন ঘনিষ্ঠ বন্ধুক তেওঁ কঠিন সময়ত সহায় কৰিলে আপোনাক আধ্যাত্মিক সান্তনা দিব। তাৰমানে আজিৰ দিনটোত যদি আপুনি এজন ঘনিষ্ঠ বন্ধুক আপুনি সহায় কৰে, আপোনাক আজি আধ্যাত্মিক সান্তনা দিব অন্য ব্যক্তিয়ে, তাকে কৈছে। আজি চৰকাৰী সম্পৰ্কীয় কিছুমান কামৰ বিষয়ে বিভ্ৰান্তি হ'ব পাৰে। তাৰমানে আজিৰ দিনটোত চৰকাৰী চাকৰিয়ালসকলৰ কথা কৈছোঁ। চৰকাৰী চাকৰিয়ালসকলে আজিৰ দিনটোত কিছুমান বিভ্ৰান্তি হ'ব পাৰে বুলি কৈছে। আজি এনে ধৰণৰ ঘটনা স্থগিত ৰখা ভাল। তাৰমানে আপোনাৰ যদি আজিৰ দিনটোত এনেধৰণৰ ঘটনা হৈছে, আপোনাক আজিৰ দিনটোত সাৱধানে থাকিব দিছে। শেষত আহিছোঁ আমি মীন ৰাশি। যদি এক দীৰ্ঘম্যাদী লাভালাভ আঁচনি বিবেচনাধীন থাকে, আজি ইয়াক কাৰ্যকৰী কৰা সৰ্বশ্ৰেষ্ঠ সময়। আপুনি যদি আগৰ পৰা কিবা এটা দীঘলীয়া কাম কৰি আছিলে, সেই কামটোত আজিৰ দিনটোত আপুনি লাভ হ'ব বুলি কৈছে, মানে টকা পইচা হ'ব বুলি কৈছে। সময় ভাল বুলি কৈছে আজিৰ দিনটোত। যদি ব্যক্তিগত বিবাদ চলি আছে, কাৰোবাৰ মধ্যস্থতাৰ দ্বাৰা ইয়াক সমাধান কৰিবলৈ চেষ্টা কৰক। যদি আপোনাৰ জীৱনত কিবা সমস্যা সৃষ্টি হৈ আছে আজিৰ দিনটোত, সেই সমস্যা অন্য মানুহক আপোনাক ক'ব দিছে, ক'লে আপোনাক সেই সমস্যা সমাধান হ'ব পাৰে বুলি কৈছে। এইটোৱে সম্পৰ্ক মিঠাই ঘূৰাই আনিব। তাৰমানে আপোনাৰ সম্পৰ্কত মানে হাঁহি ফুটি আনিব অন্য মানুহক আপুনি কয়। আজিৰ দিনটোত আপোনাৰ আত্মবিশ্বাস আৰু মনোবল থাকিব। তাৰমানে আজিৰ দিনটোত আপুনি আত্মবিশ্বাস আৰু মনোবল হিচাপে মানুহৰ লগত কথা বতৰা পাতে, আপোনাৰ আজি ভাল ফল পাব বুলি কৈছে। পুনৰ লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ। আশা কৰোঁ মহাদেৱে সকলোকে মংগল কৰিব, সকলোকে ভালে ৰাখিব, তাৰে কামনা কৰি এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।